হাতী মানুহৰ সংঘাত নুমলীগড়ত নিশা হলেই বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীয়ে ভাঙিলে 22টাকৈ পৰিয়ালৰ বাসগৃহ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে নিদ্ৰা হৰিছে নুমলীগড়বাসীক নুমলীগড়ৰ বগীধলা মাধৱপুৰ দৈগ্ৰুং লেটেকুজানত সোমবাৰে নিশা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে 22টাকৈ পৰিয়ালৰ বাসগৃহ আজি 8টামান ঘৰ ভাঙিছে আমাৰ বগীধলা বাগিচাত আৰু সেইফালে কিমান ভাঙিছে ক'ব নোৱাৰো আৰু আমাৰ এই বাগিচাখন আজি 4 বছৰ দিন হৈ বন্ধ হৈ থকাৰ কাৰণে আজি হাতীয়ে ইমান আমাক হুলস্থুল লগাই আছে বাঘও আহিছে বনকৰ্মীক আক্ৰমণ উত্তেজিত ৰাইজৰ কৰ্তব্য পালন কৰিবলৈ যাওঁতে বগীধলা বাগিচাৰ ৰাইজে আক্ৰমণ কৰে বনকৰ্মীক জনতাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বনকৰ্মী ৰূপাকান্ত গগৈ আৰু জেহেৰুদ্দিন আহমেদ বনকৰ্মীৰ বাহনখনো ক্ষতিগ্ৰস্ত কৰে উত্তেজিত ৰাইজে উল্লেখ্য যে বন্যহস্তী খেদিবলৈ পৰ্যাপ্ত বনকৰ্মীৰ অভাৱ নুমলীগড়ত কালি আমাৰ প্ৰায় 5 জেগামানৰ পৰা হাতীৰ খবৰ আহিছিলে লেটেকুজান দৈগ্ৰুং বাগান মাধৱপুৰ সুন্দৰপুৰ আৰু বগীধলাত কালি এটা অঘটন ঘটি যোৱাৰ কাৰণে প্ৰথম পৰ্যায়ত আমি বগীধলালৈ গৈছিলোঁ বগীধলা গৈ নাপাওঁতে একাংশ লোকে আমাৰ গাড়ীখন ভেটি ধৰি আমাক মাৰধৰ কৰি বেয়া বিহেভ কৰিলে যাৰ তাৰপিছত গোটেইকেইজনকে মাৰধৰ কৰিব লৈছিলে তাৰ মাজতে আমাৰ দুজন সহকৰ্মী অলপ বেছিকৈ দুখ পালে দুখ পোৱাত তেওঁলোকৰ পৰা এই ৰাইজৰ পৰা যেন তেনকৈ পলাই মেলি বাচি হাৰি নুমলীগড়ৰ পৰা পৰাগজ্যোতি শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ